পথাৰলৈ আহি গ'লোঁ গৰু নিবৰ কাৰণে। দেখিছে গৰু একদম সন্ধিয়া হৈ আহিলে। সন্ধিয়া হৈ অহাৰ লগে লগে মাছ চাছ বাছি কৰিলোঁ। একদম গৰু খুটি উঘালিম। গৰু খুটি উঘালিবলৈ বাৰী বোৱা নানিলোঁ, যিহেতু কেনেকৈ উঘালিছোঁ দেখিছে নহয়। এনেকৈ লৰাই লৰাই উঘালিছোঁ। গৰু এৰাল গৰু নিব আহিছোঁ ঘৰৰ লগতে। এই কাপোৰ মেলা ডাং হয়। ইটো গৰু গুচি গৈছে, যেনিয়ে তেনিয়ে ফালিছে। এইটো যাবলৈ ৰখি আছে। এইটো মতা গৰু হয়, দমৰা গৰু। আহক ঘৰলৈ আহক, খুচিবলৈ আহিছে। নিব আহি গ'লোঁ গাইজ গৰু। এয়া গৰু এৰি দিছোঁ। গৰু নিবলৈ ঘৰলৈ আহিলে মানে চব কামেই কৰোঁ আৰু। ইটো খিটো একে কামেই শেষেই নহয়। বহি ৰহি নাথাকোঁ আৰু। ইমানেই কাম কৰোঁ মানে গাইজ। এয়া গৰু খৰিহনিত সোমাই গ'ল, পূৰা খাইছে। আপোনালোকক মই এই সৰিয়হ হয়, সৰিয়হ তোলা ভিডিঅ' বনাই দেখুৱাম বাৰু। সৰিয়হ তুলিম তেতিয়া দেখাম। সৰিয়হনি পকি আছে সৰিয়হ। এই সৰিয়হ একদম তুলিব হৈ আছে আৰু। এতিয়া মানে গৰু পথাৰ পৰা অনাৰ পিছত একদম আৰু এই দানা, এই গৰুক দানা দিছে। একদম গৰু দানা খাই আছে। গোহালি ঘৰত গৰু সোমাই গ'ল, পথাৰ পৰা আহি গ'ল। পথাৰ গৰু এতিয়া দানা চানা খাব আৰু একদম বান্ধি সন্ধিয়া হৈ যোৱাৰ লগে লগে। ৰঙী যিজনী আমাৰ চুৰণি হৈয়ে হেৰাই থাকে। চুৰণি